ভূমিকেন্দ্ৰিক বিবাদ বৰপেটা বাগদিত ভূমিকেন্দ্ৰিক বিবাদ সন্দৰ্ভত প্ৰচাৰিত বাতৰিৰ স্পষ্টীকৰণ দিলে হজৰত আলীয়ে। মাটিৰ সমগ্ৰ নথিপত্ৰ হজৰত আলীৰ নামত থকাৰ পিছতো হজৰত আলীক বেদখল দিয়াৰ চেষ্টা আনোৱাৰ হুছেইন, মনোৱাৰ হুছেইন, মীৰ হুছেইনৰ। হজৰত আলীয়ে নিজৰ মাটিত কাম কৰিবলৈ গ'লে লাঠি জোং লৈ আক্ৰমণ কৰে উল্লেখিত ব্যক্তিসকলে। হজৰত আলীৰ পুত্ৰক লাঠিৰে কোবাই মূৰ ফালি দিয়াৰ কথা উল্লেখ কৰে হজৰত আলীয়ে। দুয়োপক্ষৰ মাজত হোৱা বিবাদ সন্দৰ্ভত গোচৰ ৰুজু হয় বৰপেটা সদৰ থানাত। উল্লেখ্য যে 2023 চনত বিবাদিত মাটিখিনি হজৰত আলীয়ে ছাইফুদ্দিনৰ পৰা ক্ৰয় কৰি সমগ্ৰ নথিপত্ৰ নিজৰ নামত ভোগ কৰি আহিছে। আজি হজৰত আলীয়ে নিজ বাসভৱনত সংবাদমেল সম্বোধন কৰি সকলো ঘটনা উল্লেখ কৰে। ঘটনা এই মাটিখিনি মই 2023 চনত কিনিছোঁ। কিনি যাৰ পৰা কিনিছোঁ ছাইফুদ্দিনে মোৰ মাটিখিনি ৰেজিষ্টাৰ কৰি নামজাৰি কৰি দিছে। তাৰপিছত মই মাটিখিনি বাতৰা কৰিছোঁ, দাগ কাটিছোঁ। ইমান দিন এই মাটি আমিয়ে খাই আছোঁ। যোৱা 3 মাহ হ'ল ছাইফুদ্দিনৰ মৃত্যু হোৱাৰ পিছত সংগীবিলাকে আহি এই মাটিখিনি জোৰ জবৰদস্তি কৰি দখল কৰাৰ চেষ্টা কৰি আছে। লগতে মাফিয়া গুণ্ডা বাহিনী লৈ আহি তাহোন ইয়াতে জোৰ জুলুম কৰে। তাহোন আহি ইয়াতে বেৰা দিব খোজে, আমি বেৰা দিব দিয়া নাই। তাৰপিছত আমি এই কথাটো আমি থানাত জনালোঁ। জনাৰ পিছত তাহোন দুটা পক্ষকে মাতিলে। আমি কেছ কৰিছিলোঁ। কেছ কৰাতে তাহোন সিটো পক্ষক তাহাকো মাতি 3 দিন ছাৰে আমাৰ লগত দুপক্ষকে বহি আলোচনা কৰি তাহাক কৈ দিছে যে তোমালোকে এই মাটিত নাযাবা, তোমালোকৰ মাটি নহয়, এই মাটিখিনি হজৰত আলী আহমেদৰ, তেখেতৰ সম্পূৰ্ণ কাগজ পত্ৰ আছে। কিন্তু তাৰ পিছদিনা আহি তাহোন আৰু আমাৰ এই বেৰা দিব খোজে, তেতিয়া আমি বাধা দিওঁ। তেতিয়া তাহোন লাঠি জোং এইবিলাক লৈ আহি মাৰধৰ কৰে। মোৰ ল'ৰা শফিকুল ইছলামক ৰটেদি কোবাই মাথাটো ফাটাই দিয়ে। এইটো আমি বৰপেটা হস্পিটেলত নি চিকিৎসা কৰিছোঁ। এইবিলাক ডকুমেণ্ট দি আমি বৰপেটা থানাত আকৌ কেছ কৰিছিলোঁ। পিছত তাহোন আহি তাহাক কৈছে তোমালোকে কিয় ইয়াত যোৱা। তাৰপিছত তাহাকো মাতিছে। তাৰপিছত আমি ইয়াতে আহি আমাৰ ল'ৰাকেইটাক লৈ মই ইয়াতে আমাৰ মাটিখিনি বেৰা দিওঁ আৰু এখন চালি উঠাওঁ। সিদিনাই ৰাতিপুৱা সন্ধিয়া 5টামান বজাত আনোৱাৰ হুছেইন, মীৰ হুছেইন, মনোৱাৰ হুছেইন, মহলা আৰু কেইজনমান গুণ্ডা বাহিনী আহি মোৰ বেৰাবিলাক ভাঙি দিয়ে আৰু চালিটো আছিল যে এইবিলাক ভাঙি চাঙি চব লৈ যায়। বৰ্তমান মোৰ নামত হজৰত আলী আহমেদ। তেওঁলোকে দাবী কৰিছে এইবিলাক তেওঁৰ বংশৰ মাটি, এইবিলাকক বেলেগক দখল কৰিব নিদিয়ে। এইটো তাহাৰি। মই ছাইফুদ্দিন আহমেদৰ পৰা লৈছোঁ। লগতে আৰু 2জন আছে, মোকাদ্দেছ আলী আৰু শাহজাহান। তাহোনে আমাক অনুমতি দিয়াৰ পিছত ছাইফুদ্দিনৰ মাটিখিনি আমাক ৰেজিষ্টাৰ দিয়ে। জোৰ কৰি আছে, দখল কৰিবৰ চেষ্টা কৰি আছে। যিদিনা ঘৰটো ভাঙি দিলে সেইদিনা মই 6টামান বজাত জিৰ' চেণ্টাৰৰ পৰা আহি আছিলোঁ। জিৰ' চেণ্টাৰৰ পৰা আহি থাকোঁতে এই বাগদি উত্তৰ ফালে যিটো দলং আছে সেই দলঙৰ ওচৰত মই যেতিয়া আহোঁ তেতিয়া এই মনোৱাৰ হুছেইনে আৰু চমলাই মোক ছুৰীৰে আঘাত কৰে। কিন্তু আল্লাই মোক সেই আঘাতৰ পৰা ৰক্ষা কৰে। ওচৰত 2জনমান মানুহ আছিল, তাহোন দৌৰি আহাত তাহোন গুচি গৈছে। এইটো মিছা, তাহাৰ অভিযোগ সম্পূৰ্ণ মিছা। মোৰ কাগজ পত্ৰ চব আছে। এইটো মোৰ দলিল। এইটো মোৰ টেষ্টমেট, এইটো মোৰ নামজাৰিৰ কাগজ চব আছে ইয়াতে। মই বেলেগকৈ বাতৰা কৰি লৈছোঁ। এতিয়া মই প্ৰশাসনক এটা আহ্বান জনাওঁ যে মোৰ উচিত মাটিখিনি মোক ঘূৰাই দিব লাগে আৰু এই জোৰ জুলুম এই গুণ্ডা বাহিনীৰ হাতৰ পৰা আমাক ৰক্ষা কৰিব লাগে। মাটিখিনি এইটো সম্ভৱ নহয়। আমাৰ সেনেকুৱা কাজিয়া নকৰে। আমাৰ ল'ৰাবিলাক কেনেকুৱা আপোনালোকে জানে। আমাৰ চব ভিডিঅ' ফুটেজ আছে। তাহোন কেনেকৈ লাঠি লৈ আহিছে, কেনেকৈ মাৰিছে, এইবিলাক চব আছে।
ইয়াৰ পিছতো আমি আইনৰ কাষ চাপিছোঁ। আমি এজাহাৰ দিছোঁ। ইয়াৰ মাজত আৰু এটা কথা আছে, আমি 126 দ্বাৰা এখন আদালতৰ পৰা এখন কেছো দিছোঁ। তথাপিও তাহোন সেই 126 দ্বাৰাটো নামানে, জোৰ জুলুম কৰি ইয়াতে মাৰধৰ কৰে আৰু আমাক কৈছে তহঁক য'তে পাম তাতে তহঁক মাৰি পেলাম, ঘৰৰ পৰা ওলাব নিদিম। সেই আনোৱাৰ, মনোৱাৰ, মীৰ হুছেইন, তাহাৰ ভনীকেইটা আছে, ভনী জোৱাই আছে আৰু কেইটামান আমাৰ বাগতি গাঁৱৰে ভূমাফী আছে, তাহাক বুদ্ধি দিয়ে যেনেকৈ হওক অত্যাচাৰ কৰি মাতি কৰি তাহাক নিব নিদিবি, এনেকৈ কৈ থাকে। এইটো হৈছে 3 মাহ হ'ল মৃত্যু হৈছে। জীৱিত অৱস্থাত আপোনালোকক বাধা দিছিল নেকি? নাই, দিয়া নাই। জীৱিত অৱস্থাত তাৰ পৰা মাটি আপোনালোকে চমজাই দিছিল? চমজাই লৈছোঁ। মৃত্যু হোৱাৰ পিছতে বেলেগে মৃত্যু হোৱাৰ পিছত তাহোন এনেকৈ কৰি আছে। আচলতে মোৰ দাদা হজৰত আলী আহমেদ ডাঙৰীয়াই তেওঁ মাটিখিনি লৈছে আপোনাৰ 2023 লোৱাৰ পৰা মই জানো যে মাটিখিনি তেওঁ দখলতেও আছে, কিন্তু ইতিমধ্যে বেছি দিন নহয়, মানে 13/9/2025 মানে আমাৰ সদৰ থানাৰ পৰা মাতিলে। মাতাৰ পিছত মানে আমাৰ যিজন ককায়েক হজৰত আলী আহমেদ ডাঙৰীয়া তেখেতে ক'লে তুমি মোৰ লগত থানাত যাব লাগিব, কাৰণ মাটিৰ সম্বন্ধে ছাৰে অলপ আলোচনা কৰিছে। মানে মাতাৰ পিছত আমি গ'লোঁ। পিছত মানে যিজনে মানে আপিত্ব জনাইছে, আনোৱাৰ হুছেইন, মনোৱাৰ হুছেইন, তাৰপিছত মীৰ হুছেইন আৰু চমলা বেগম আৰু কেইজনমান তেওঁৰ ভনীয়েক আছে। পিছত তাতে কথা বতৰা পাতি কেনে আমাৰ দাদাক ক'লে যে আপোনাৰ মাটিৰ ডকুমেণ্টছখিনি আপুনি দিয়ক। দাদাই গোটেই ডকুমেণ্টছখিনি ওলাই দিলে। ওলাই দিয়াৰ পিছত পাৰ্ট বাই পাৰ্ট ওলালে। দাদাৰ নামত ৰেজিষ্টাৰ আছে, দাদাৰ নামত নামজাৰি আছে আৰু দলিলটো আছেই, আৰু ট্ৰেষ্ট মেপো আছে। যিয়ে হওক, পিছত সেই মাটিখিনি সিহঁতকো বুজাই দিলে যে এই মাটিখিনি আচলতে তোমালোকৰ নহয়,